নগাঁওবাসী ৰাইজৰ হৈ বিশেষকৈ নগাঁও পটদ্ৰৱা সমষ্টিৰ ৰাইজৰ হৈ আমি আজি নাজিৰাত যিখিনি বানপীড়িত লোক আছে তেওঁলোকৰ কাৰণে বিশেষকৈ এই সময়ত কামত আহে কিছু সামগ্ৰী আমি আগবঢ়াইছিলোঁ। আপোনালোকে জানি সুখী হ'ব, আমি বিশেষভাৱে নাজিৰা যিধৰণে একেবাৰে যিটো বানে যিধৰণে পলায়ন কৰি আনিলে মানুহৰ যিধৰণে অৱস্থা হৈছে আমি দেখা পাইছোঁ সকলোতকৈ বেছি বিধ্বস্ত হৈছে নাজিৰা সমষ্টিটোত। আমাৰ সতীৰ্থ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আছে আৰু আমি এটা আহ্বান জনাইছিলোঁ ৰাইজে সেইধৰণে আমাক যথেষ্ট সহায় কৰিছিলে আৰু সেই যি ৰাইজৰ সহযোগ তাৰ বিনিময়ত আমি প্ৰায় 2000 পৰিয়ালক আমি দিব পৰাকৈ বিশেষকৈ বাচন বৰ্তন, কাৰণ কাপোৰ বহুতে দিছে, খোৱা বস্তু বহুতে দিছে। এতিয়া খোৱা বস্তু সেইটো ইমান প্ৰয়োজন নাই, কিন্তু সেই বস্তুখিনি ৰান্ধি খাবৰ কাৰণে বাচন বৰ্তন প্ৰয়োজন। আমি এটা পৰিয়ালত যাতে আমি তেওঁ চৰিয়াৰ পৰা ডেক্সি, কেৰাহী, থালি পাতিৰ পৰা সকলোখিনি বস্তু, লগতে বাল্টিং কৰি পৰা, অলপতে এই সময়ত যিটো বহুত বোকা পলস হৈছে তাৰ কাৰণে কোৰ, আৰু এই সময়ত ব্যৱহাৰ হোৱাকৈ প্ৰায় ব্লিচিং পাউডাৰৰ পৰা ফাইনেলৰ পৰা আৰম্ভ কৰি যথেষ্ট শিশুৰ কাৰণে খাদ্য, চেণ্ডেলৰ পৰা আৰম্ভ কৰি এই সামগ্ৰীসমূহ যিখিনি বৰ্তমান খুব আৱশ্যক আমি পঠোৱা হৈছে। গতিকে নগাঁওবাসীৰ ৰাইজে আমি ধন্যবাদ জনাইছোঁ, সমষ্টিবাসীক ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত সকলোৱে যিধৰণে এটা মানৱীয়তাৰ পৰিচয় দিছে, অকল অসমৰ ৰাইজে নহয়, অসমৰ ৰাইজে সকলো ফালৰ পৰা সহায় কৰিছে আমি দেখা পাইছোঁ। আৰু অসমৰ বাহিৰৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা ৰাইজ আহি পেলাই ইয়াৰ সহযোগ কৰিছে। চৰকাৰৰ ফালৰ পৰা যথেষ্ট সহযোগ কৰিছে, চৰকাৰৰ ফালৰ পৰা সহযোগ এতিয়াও কৰিছে, ভৱিষ্যতেও কৰিব। কিন্তু আমি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যথেষ্ট কষ্ট যেতিয়া কৰি আছে ৰাইজক কিছু সকাহ দিবৰ কাৰণে ব্যৱস্থা নগাঁওবাসী ৰাইজে আমাক কৰিছে। মই পুনৰবাৰ নগাঁও পটদ্ৰৱাবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ, কাৰণ এই সময়টো সকলোৱে মানুহৰ বাবে সহায়ৰ হাত আগবঢ়াইছে। আৰু আমিও ব্যতিক্ৰম নহয়, নগাঁওবাসী ৰাইজৰ এই সহায় আমি প্ৰায় 10খন ট্ৰাকত 35 লাখ টকাৰ সামগ্ৰী আজি আমি নাজিৰা সমষ্টিত আগবঢ়াইছোঁ। মই প্ৰথমতেই নগাঁও পটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধাৰ ককাইদেউ ৰূপক শৰ্মা ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিপদৰ সময়ত তেওঁ আহি আজি নাজিৰাবাসীৰ কাষত থিয় হৈছে। সেই নাজিৰাবাসী ৰাইজে তেওঁ এই যি উপকাৰিতা সেই কাহিনীও আমি নাপাহৰোঁ, আৰু তেওঁ এই যি মহানুভৱতা এই প্ৰমাণ কৰে যে আজিও মানুহৰ মাজত মানৱতা জীয়াই আছে। হয়তো নগাঁৱৰ পৰা আহি আজি নাজিৰাবাসীৰ দুখৰ সময়ত আমাৰ ওচৰত থিয় দিছে। গতিকে আমি নগাঁওবাসী তথা পটদ্ৰৱাবাসীৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আমাৰ সন্মানীয় বিধায়ক শ্ৰদ্ধা ককাইদেউ ৰূপক শৰ্মা ডাঙৰীয়াৰ ওচৰত আৰু তেওঁৰ সতীৰ্থসকলৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেওঁ এই ধৰণে আৰু যাতে ভাল কাম কৰি যায়, আৰু তেওঁ যাতে দীৰ্ঘায়ু তথা সুস্বাস্থ্য অধিকাৰী হয়, ৰাইজৰ কাৰণে ৰাইজৰ ওচৰত গৈ এই ধৰণে যাতে তেওঁ সদায় ৰাইজৰ হৈ কাম কৰি যায়। আৰু এইখিনি যিখিনি সময়, এই সময়খিনি আমাৰ কাৰণে আটাইতকৈ ক্ৰুচিয়েল সময়, কিয়নো এই সময়খিনিত আমাৰ খাদ্য সামগ্ৰী যথেষ্ট আছে। কিন্তু খাদ্য সামগ্ৰী থকাৰ পিছতো ঘৰৰ ভিতৰত 3 ফুট পলস আছে, 3 ফুট পলস থকাৰ পিছত বা 2 ফুট পলস আছে, ঘৰৰ ভিতৰত গৈ এতিয়া ৰান্ধিব কেনেকৈ? ভিতৰত না গেছ আছে, না ষ্ট'ভ আছে, না খৰি আছে, না বাচন বৰ্তন আছে, না একোৱেই বস্তু নাই, না তাৰমানে আপোনাৰ গাত পিন্ধা যি কাপোৰ আছে সেই কাপোৰযোৰেই আছে। গতিকে এই সময়খিনিত তেওঁ সকলোখিনি সামগ্ৰী লৈ আহিছে। আৰু ইতিমধ্যে আমি প্ৰায় 2000 ঘৰ বনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। মাননীয় মন্ত্ৰী, কেবিনেট মন্ত্ৰী শ্ৰদ্ধা পীয়ুষ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে গোটেই ব্যৱস্থাটো কৰিছে বিমল বৰা ডাঙৰীয়াৰ লগ লাগি। গতিকে আমি যেতিয়া ঘৰবোৰ বনাই গৈ থাকিম, তেতিয়া আমি শ্ৰদ্ধাৰ ককাইদেউ ৰূপক শৰ্মা ডাঙৰীয়াই যিখিনি বস্তু দিছে সেই বস্তুখিনি আমি প্ৰত্যেক ঘৰ মানুহক আমি দি যাম। আৰু এই বস্তুখিনিয়ে ৰাইজক যথেষ্টখিনি সকাহ দিব, কিয়নো তেওঁ যিধৰণে বস্তুখিনি লৈ আহিছে। গতিকে আৰু এতিয়া ভিতৰৰ পৰা কোনোবাই যদি পলকখিনি অঁতৰাওঁ বুলি কয়, তেতিয়া অঁতৰাবলৈ কোৰ এখনো ঘৰত নাই। গতিকে কোৰৰ পৰ্যন্ত তেওঁ লৈ আহিছে। গতিকে খুব আন্তৰিকতাৰে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই বিপদৰ সময়ত আমাৰ কাষত থিয় দিয়াৰ কাৰণে, আৰু অহা দিনতো যাতে তেওঁ ৰাইজৰ হৈ আৰু যাতে ভাল কাম কৰি যাব পাৰে, ভগৱানে তেওঁক সুস্বাস্থ্য তথা দীৰ্ঘায়ু ৰাখক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।